নমস্কাৰ, আজি মই গ'ষ্ট পেইণ্টিং এখন কৰিম আৰু এইটো মই ব্ৰুছটোৰ গ'ষ্ট কালাৰটো ইউজ কৰিম। আগতে ইউজ কৰি পোৱা নাছিলোঁ। ইয়াৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ আনবক্সিঙৰ এইটোৰ। তো আপোনালোকে যিসকলে চোৱা নাই চাই ল'ব। আৰু এই কেইডাল ব্ৰাছ ইউজ কৰিম, মুভ ব্ৰাছ দুডাল আৰু ৰাউণ্ড ব্ৰাছ আৰু এডাল মিনি লাইনাৰ ব্ৰাছ আৰু এডাল ফিলভাৰ ব্ৰাছ। এই কেইডাল ব্ৰাছ ইউজ কৰি মই একদম চিম্পুল চাই এখন লেণ্ডস্কেপ এখন বনাম, গধূলি টাইপৰ দৃশ্য। আৰু এটা ইয়াতে বগলী আছে। তো মই কালাৰ ইউজ কৰিছোঁ হালধীয়া, ডাঠ হালধীয়া, ৰঙা আৰু বগা। এইকেইটা কালাৰ ইউজ কৰি এইখন চিনাৰীখন বনাম। আৰু মই ইয়াৰ পেপাৰটো ইউজ কৰিছোঁ কেনছনৰ মণ্ট ফেল 300 GSM watercolor পেপাৰ। আৰু এইটো কালাৰ এইটো পেপাৰে মই ইউজ কৰি আহিছোঁ watercolor। আৰু ইয়াৰ আগতে যিবিলাক watercolor পেইণ্টিং দেখিছিলে এইটো পেপাৰতে কৰিছোঁ গোটেইখিনি। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব, ষ্টেপ বাই ষ্টেপ আপোনালোকে তেতিয়া বুজি পাব। আৰু মই ভিডিঅ'টো ইমান স্পীড কৰা নাই, গতিকে চালে নিশ্চয় বুজি পাব।
ছবিখন মোটামুটি প্ৰায় শেষেই আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপে খুব বেছি ভাল লাগিছে গ'ষ্ট পেইণ্টিংখন কৰি। আৰু গ'ষ্ট পেইণ্টিঙত কৰি মই এটা কথাই গম পালোঁ, এই গ'ষ্ট পেইণ্টিঙত উজ্জ্বলতাটো বেছি হয়, কালাৰৰ যিটো কোৱালিটি উজ্জ্বলতাটো বেছি হয়, তাৰ কাৰণে এইটো ভাল। আৰু এইখন অইল পেষ্টেল কৰাৰ নিচিনা লাগি গৈছে। অইল পেষ্টেল কৰিও আপোনালোকে এনেকুৱা চিনাৰী বনাব পাৰে। তো মই আকাশখনত 3টা চৰাই দি দিছোঁ। তো আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু আপোনালোকে কেনেধৰণৰ ভিডিঅ' বিচাৰে কমেণ্ট কৰি জনাব। আৰু নেক্সট সপ্তাহত নতুন ভিডিঅ' এটি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তো আজিলৈ আহিছোঁ। টাটা।